সন্মান আছে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ যেহেতু আপুনি মণ্ডল সভাপতি গতিকে কোনে প্ৰাৰ্থিত্ব পাব বহুত জল্পনা কল্পনা হৈ আছে আপোনাৰ দৃষ্টিত হয় আপুনি বাৰু ঠিক ভাল প্ৰশ্ন এটা কৰিছে আমাৰ এটা ভাৰতীয় জনতা পাৰ্টিৰ এটা কথা আছে যে আমাৰ দলে যাক যাক আমাক আমি এতিয়ালৈ আমি ক'ব পৰা নাই আমাৰ লগত হয় আমাৰ গুৰেশ্বৰত আমাৰ 5জন প্ৰত্যক্ষিত প্ৰাৰ্থী আছে আমি 5জনকে আমি লগত লৈ আমি মণ্ডল সভাপতি হিচাপে লগত লৈ তেখেতসকলক ঘূৰাই আছো আৰু তেখেতসকলে খুব ধুনীয়াকৈ সভা সমিতি কৰিছে মই মণ্ডল সভাপতি মই তাতে নিজে সভা সমিতিত উপস্থিত আছো যি কি নহওক আমাৰ দলীয়ভাৱে যাক প্ৰক্ষেপ কৰে আমি তেখেতকে জিকাৰ কাৰণে আমি প্ৰস্তুত আছো আমি এইবাৰ ভাৰতীয় জনতা পাৰ্টিয়ে গুৰেশ্বৰ মণ্ডলত 30 নং যি পৰিষদীয় সমষ্টি আছে এই 30 নং পৰিষদ আমি বিপুল ভোটত আমি ভাৰতীয় জনতা পাৰ্টিয়ে বিজয় ধ্বজা উৰাবলৈ সক্ষম হ'ম যোনে টিকেট নাপাব তেখেতসকলে দল ত্যাগ কৰিব এইটো কথা আমাৰ ভাৰতীয় জনতা পাৰ্টি তেখেতসকল যদি আমাৰ ভাৰতীয় জনতা পাৰ্টি হয় তেনেকুৱা কথা আমাৰ ভাৰতীয় জনতা পাৰ্টি তেনেকুৱা আমাৰ নীতি আদৰ্শ নাই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এটাই কথা যে আমাৰ এই 5জনৰ মাজত যাক আমি দলে আমাৰ টিকট দিয়ে তেখেতকে আমি যিজনে পায় বাকী 4জনে তেখেতক জিকাত সহায় কৰিব আমি আণ্ডাৰষ্টেণ্ডিঙত কামবিলাক কৰি আছো আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টি এইকাৰণে আমি আমাৰ ৰাষ্ট্ৰীয় দল কাৰণ এতিয়া আমাৰ ৰাষ্ট্ৰীয় দল আৰু আমাৰ যিটো আমাৰ আঞ্চলিক দল এইটোৱে ডিফাৰেঞ্চ আমি 100% জিকাটো আমাৰ লখৰা বৰনগৰ যি বাথৌ থানচালি এই বাথৌ থানচালিটো আজি নৱনিৰ্মিত হৈছিল বহুদিন ধৰি আজি শুভ উদ্বোধন কৰিব পাৰে আজি মই নথৈ আনন্দিত হৈছোঁ আজি সন্মানীয় আমাৰ গুৰেশ্বৰ মণ্ডলৰ কাৰ্যনিৰ্বাহক সদস্য তথা সমাজসেৱক যুৱকৰ্মী আমাৰ চক্ৰধৰ বৰৰ নেতৃত্বত এই লখৰা বৰনগৰ বাথৌ থানচালিটো আজি মই শুভ উদ্বোধন কৰি মই আজি ৰাইজৰ আগত অৰ্পণ কৰিলোঁ আৰু লগতে আজি এই বাথৌ থানচালিত উপস্থিত হৈ মই নথৈ আনন্দিত হৈছোঁ কিয়নো আৰু ইয়াৰ লগতে মই আজি এটা কথা ক'ব বিচাৰিছোঁ সন্মানীয় আমাৰ যি সমাজসেৱক চক্ৰধৰ বড়ো ডাঙৰীয়াই আজি লখৰা বৰনগৰতে নহয় আজি বিভিন্ন জেগাত তেখেতে আজি বাথৌ থানচালিয়ে হওক কমিউনিটি হ'লে হওক বাউণ্ডেৰী হ'লে হওক আৰু মই আজি এমাহমান ধৰি দেখি আহিছোঁ যে মই ফেচবুকতে হওক মই ছ'চিয়েল মিডিয়াতে হওক মই য'ত দেখি আহিছোঁ যে এবনৰ্মেল যিখিনি মানুহ আছে তেখেতে যিটো হুইল চেয়াৰৰ দিয়াৰ ব্যৱস্থা কৰিছে তেখেতে খুব প্ৰশংসনীয় আৰু মোৰ খুব ভাল লাগিছে কিয়নো তেখেত আমাৰ গুৰেশ্বৰ মণ্ডলৰ এজন কাৰ্যনিৰ্বাহক সদস্য আৰু মই মণ্ডল সভাপতি হিচাপে মই গৌৰৱ কৰিছোঁ তেখেতে এনেকুৱাকৈ বিভিন্ন ধৰণৰ সামাজিক কাম কৰি যাওক ভৱিষ্যতেও মই আশা কৰিছোঁ তেখেতে যাতে এনেকৈ সমাজৰ কাম কৰি আগবাঢ়ি যাব মই এইখিনি মোৰ ক'বলগীয়া মই শেষত মই সকলোকে আজি এই যি আমাৰ ইয়াত উপস্থিত থকা আমাৰ যি বাথৌ থানচালিৰ সমূহ কাৰ্যকৰ্তা বিষয়ববীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো টিএছপি স্কিম আজি তেখেতৰ অৰিহণাতে তেখেত বহুত চেষ্টা কৰি আজি এই স্কিমটো আনিছে আৰু এই স্কিমটো আনি তেখেতে যেনেকৈ আজি ধুনীয়াকৈ আটক ধুনীয়াকৈ আপোনালোকে দেখাই পাইছে যে আটক ধুনীয়াকৈ ৰাইজক আজি অৰ্পণ কৰিলে সেয়ে মই তেখেতক আৰু এবাৰ মোৰ গুৰেশ্বৰ মণ্ডল তৰফৰ পৰা মই তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ গুৰেশ্বৰ আঞ্চলিকৰ এজন দৌৰী সদস্য হয় আজি আমাৰ চক্ৰধৰ বড়ো মোৰ ভতিজা হয় এখেতৰ লগত এখেতে সৰু হ'লেও মোৰ লগত বহুতো স্থান আছিল আমাৰ যিটো বাথৌ মন্দিৰ বনাইছে বহুত আমাৰ গাঁৱৰ মানুহবিলাকে অসুবিধা দিছিলে কিন্তু মই কোনোদিন অসুবিধা দিব দিয়া নাই মানে খুব সৰলভাৱে কৰি যাব কামটো সহজত হৈ যাব সেই বুলি মই মানুহবিলাকক হেৰি কৰিছোঁ তাৰপিছত আমাৰ চক্ৰধৰ বৰাই ধুনীয়াকৈ বনাই আছে আৰু অলপ দিনৰ ভিতৰতে আমাৰ মন্দিৰটো সেই শুভ উদ্বোধন কৰে আৰু আমি বিশ্বাস কৰোঁ সেই ইয়াত আমাৰ অকল গুৰমু লকৰা বা চনবাৰী সেইটো নহয় বহুত জেগাত সেই এনেকুৱা বাথৌ মন্দিৰ বনাইছে সেইকাৰণে আমি আমাৰ দৌৰীসকলে চক্ৰধৰ বড়োক সকলোৱে বিশ্বাস কৰে আৰু এখেতে টিকেট পোৱাটো যোগ্য বুলি সকলোৱে আশা কৰি আছে আমিও আশা কৰিছোঁ যে এইবাৰ চক্ৰধৰ আমাৰ গুৰমু গাঁৱৰে এজন যদি জয় হৈ যায় এইবাৰ আমি নথৈ আনন্দিত পাম আৰু ভৱিষ্যতে আমি কিবা যদি আবেদন কৰোঁ সেই বস্তুবিলাক যেন আমি পাৱাৰ সুবিধাটো থাকে সেইকাৰণে
আমি চক্ৰধৰক বিচাৰিছোঁ। সেইখিনিয়ে কৈ মই নমস্কাৰ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।